হেল্ল' ষ্টুডেণ্টছ, আজি লৈছোঁ ক্লাছ 10ৰ ছ'চিয়েল ছায়েন্সৰ পাৰ্ট 2 মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা আন্দোলন। এই পাৰ্টটোৰ সম্পূৰ্ণ কুৱেশ্যন এনচাৰ আলোচনা কৰিম। গতিকে আগৰ ভিডিঅ'ত 1 নম্বৰ পাৰ্ট আলোচনা কৰিছোঁ, সেইটো সকলোৱে চাই ল'বা। আৰু এতিয়া সম্পূৰ্ণ ইম্পৰ্টেণ্ট কুৱেশ্যন যিবিলাক আছে সেই গোটেইকেইটা আলোচনা কৰিম। পৰীক্ষাত আহিব পৰা আৰু তোমাৰ যিবিলাক জানিবলগীয়া ষ্টেণ্ডাৰ্ড নোট এইটো চাই যোৱা। গতিকে এইটোত আলোচনা কৰিম। 1 নম্বৰ কুৱেশ্যন, সত্যাগ্ৰহ কাক বোলে? কোন তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত গান্ধীজীয়ে ইয়াক প্ৰয়োগ কৰিছিল? তিনিটা বিবাদৰ বিষয়ে লিখা। সত্যাগ্ৰহ মানে সত্য আৰু অহিংসাৰ ওপৰত প্ৰতিষ্ঠিত অন্যায়ৰ বিৰুদ্ধে কৰা এক শান্তিপূৰ্ণ প্ৰতিবাদ। আধ্যাত্মিক আন্দোলনক সত্যাগ্ৰহ বুলি কোৱা হয়, অৰ্থাৎ সত্যৰ প্ৰতি আগ্ৰহ। সত্যাগ্ৰহ মানে হৈছে সত্যৰ প্ৰতি আগ্ৰহ। তিনিটা স্থানীয় বিবাদ। গান্ধীজীয়ে ভাৰতলৈ অহাৰ পিছত পোনপ্ৰথমবাৰৰ বাবে চম্পাৰণ, খেৰা আৰু আহমেদাবাদত সত্যাগ্ৰহ প্ৰয়োগ কৰিছিল। এই বিবাদসমূহৰ বিৱৰণ তলত উল্লেখ কৰা হ'ল। চম্পাৰণৰ সত্যাগ্ৰহ 1917 চনত বিহাৰৰ চম্পাৰণৰ নীল খেতিয়কসকলে ব্ৰিটিছৰ জমিদাৰসকলে জোৰকৈ নীল খেতি কৰিবলৈ বাধ্য কৰাইছিল আৰু তাত শোষণ কৰিবলৈ বিচাৰিছিল, আৰু এই গান্ধীজীয়ে ইয়াৰ বিৰুদ্ধে সেইকাৰণে সফলভাৱে প্ৰতিবাদ কৰি আন্দোলন কৰিছিল। তাৰ পিছৰটো আছে খেৰা সত্যাগ্ৰহ। খেৰা 1918 চনত গুজৰাটৰ খেৰা জিলাত দুৰ্ভিক্ষৰ বাবে খেতি নষ্ট হোৱাৰ পিছত ব্ৰিটিছে জোৰ-জুৰুমকৈ খাজনা আদায় কৰিব বিচাৰিছিল। গান্ধীজীৰ নেতৃত্বত কৃষকসকলে খাজনা দিয়া বন্ধ কৰিছিল আৰু আন্দোলন কৰিবলৈ সক্ষম হৈছিল। 3 নম্বৰ, আহমেদাবাদৰ মৰাপাট কলৰ ধৰ্মঘট। 1918 চনত আহমেদাবাদৰ কাপোৰ কলৰ মালিক আৰু শ্ৰমিকসকলৰ মাজত বোনাছ আৰু দৰমহা বৃদ্ধিক লৈ হোৱা বিবাদত গান্ধীজীয়ে শ্ৰমিকসকলৰ হৈ অনশন কৰে আৰু শ্ৰমিকৰ দৰমহা 35% বৃদ্ধিত সফলতা লাভ কৰে। তাৰ পিছত কুৱেশ্যন, খিলাফত আন্দোলন কিয় হৈছিল? আৰু ভাৰতত খিলাফত আন্দোলন হোৱাৰ 4টা কাৰণ লিখা। প্ৰথম বিশ্বযুদ্ধত তুৰস্কৰ পৰাজয়ৰ পিছত ব্ৰিটিছ চৰকাৰে মুছলমান ধৰ্মগুৰু খলিফাৰ ক্ষমতা আৰু খিলাফত সাম্ৰাজ্য খৰ্ব কৰিব চেষ্টা কৰিছিল। ইয়াৰ প্ৰতিবাদত ভাৰতীয় মুছলমানসকলে খিলাফত আন্দোলন গঢ়ি তুলিছিল। খিলাফত আন্দোলন গঢ়ি উঠাৰ 4টা কাৰণসমূহ হ'ল: 1 নম্বৰ কাৰণ, ব্ৰিটিছ চৰকাৰৰ তুৰস্কৰ চুলতান বা খলিফাক কৰা অপমান। তাৰপিছত আছে 2 নম্বৰ, ইছলামৰ পবিত্ৰ স্থানসমূহ খলিফাৰ নিয়ন্ত্ৰণৰ পৰা আঁতৰাই নিয়াৰ ব্ৰিটিছৰ আঁচনি। 3 নম্বৰ আছে তুৰস্ক সাম্ৰাজ্য ভাঙি টুকুৰা কৰাৰ ব্ৰিটিছ নীতি। তাৰ পিছত আছে 4 নম্বৰ, ব্ৰিটিছ চৰকাৰৰ প্ৰথম বিশ্বযুদ্ধৰ সময়ত ভাৰতীয় মুছলমানসকলক খলিফাৰ সুৰক্ষাৰ বাবে দিয়া প্ৰতিশ্ৰুতি ভংগ কৰা। এইবোৰ কাৰণৰ ফলত খিলাফত আন্দোলন হৈছিল। তাৰ পিছত আছে অসহযোগ আন্দোলন কি? ইয়াৰ কাৰ্যসূচী কি আছিল? অসহযোগ আন্দোলন কি? 1920 চনত মহাত্মা গান্ধীৰ নেতৃত্বত ব্ৰিটিছ চৰকাৰৰ অন্যায় নীতি, জালিয়ানৱালাবাগৰ হত্যাকাণ্ড আৰু খিলাফত অন্যায়ৰ বিৰুদ্ধে কোনো ধৰণৰ হিংসা আশ্ৰয় নলৈ অহিংসা পদ্ধতিৰে চৰকাৰক অসহযোগ কৰিবলৈ যি আন্দোলন কৰিছিল তাকে অসহযোগ আন্দোলন বুলি কোৱা হৈছিল। চিভিল অসহযোগ আন্দোলন বুলি কোৱা হৈছিল। আৰু ইয়াৰ কাৰ্যসূচী 2টা ভাগত ভাগ কৰিব: বৰ্জনমূলক আৰু গঠনমূলক বা গ্ৰহণমূলক। চৰকাৰী উপাধি, পদবী বা সন্মান ত্যাগ কৰা। তাৰ পিছৰ পইণ্ট, চৰকাৰী স্কুল, কলেজ, আদালত আৰু বিদেশী কাপোৰ কানি আদি সম্পূৰ্ণৰূপে বৰ্জন কৰা। তাৰপিছতে স্বদেশী কাপোৰ বা খাদী কাপোৰ আৰু যঁতৰৰ ব্যৱহাৰ বৃদ্ধি কৰা। 3 নম্বৰ আছে হিন্দু মুছলমানৰ মাজত একতা আৰু অস্পৃশ্যতা দূৰীকৰণৰ বাবে কাম কৰা। একতা বৃদ্ধি কৰা আৰু অস্পৃশ্যতা। তাৰপিছত আছে আইন অমান্য আন্দোলনৰ মূল বৈশিষ্ট্যসমূহ কি আছিল? আইন অমান্য আন্দোলন 1930 চনত গান্ধীজীৰ নেতৃত্বত ঐতিহাসিক দাণ্ডি যাত্ৰাৰ জৰিয়তে আইন অমান্য আন্দোলন আৰম্ভ হৈছিল। এই আইন অমান্য আন্দোলনৰ মূল বৈশিষ্ট্যসমূহ আছিল এনেধৰণৰ। ইয়াৰ বৈশিষ্ট্য: 1 নম্বৰ, সৰ্বসাধাৰণ মানুহে চৰকাৰী টেক্স বা খাজনা দিয়া বন্ধ কৰিছিল। 2 নম্বৰ পইণ্ট, ব্ৰিটিছ চৰকাৰৰ বনোৱা নিমখ আইন বা লোণ আইন ভংগ কৰি নিজ হাতে নিমখ তৈয়াৰ কৰিছিল। আৰু এই আন্দোলনত ভাৰতীয় মহিলা সমাজে বিপুল সংখ্যাৰে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। তাৰপিছত আছে বিদেশী বস্তু সূতা আৰু সুৰাৰ দোকানৰ সন্মুখত পিকেটিং কৰা হৈছিল। তাৰ পিছৰ কুৱেশ্যন আছে ভাৰত ত্যাগ আন্দোলনৰ ওপৰত এটি টোকা লিখা। ভাৰত ত্যাগ আন্দোলন 1942 চনৰ 8 আগষ্ট তাৰিখে মুম্বাইৰ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ অধিৱেশনত মহাত্মা গান্ধীৰ নেতৃত্বত ভাৰত ত্যাগ আন্দোলনৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয় আৰু গান্ধীজীয়ে দেশবাসী কৰিম নহ'লে মৰিম, ডু অৰ ডাই মন্ত্ৰ বা শ্লোগান দিছিল। আৰু ব্ৰিটিছ চৰকাৰৰ আন্দোলন আৰম্ভ হোৱাৰ লগে লগে গান্ধীজীসহ শীৰ্ষ নেতাসকলক গ্ৰেপ্তাৰ কৰে আৰু ইয়াৰ ফলত আন্দোলনটো নেতৃত্বহীন হৈ পৰে যদিও সাধাৰণ জনতাই স্বতঃস্ফূৰ্তভাৱে জঁপিয়াই পৰে আৰু এই আন্দোলনত উগ্ৰ হৈ পৰে আৰু ঠায়ে ঠায়ে ৰেলপথ, ডাকঘৰ, থানা আদি ধ্বংস কৰা হয়। ব্ৰিটিছে ইয়াক কঠোৰ হাতেৰে দমন কৰে, কিন্তু ই ব্ৰিটিছ শাসনৰ ভেটি জোকাৰি পেলাইছিল। আৰু ইয়াকে ভাৰত ত্যাগ অৱশেষত 1947 চনত ভাৰত স্বাধীনতা লাভ কৰিছিল। তাৰপিছত আছে জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ বিষয়ে বৰ্ণনা কৰা। 1919 চনৰ 13 এপ্ৰিল তাৰিখে পাঞ্জাৱৰ অমৃতসৰ জিলাৰ জালিয়ানৱালাবাগ নামৰ এখন খেলপথাৰৰ ৰাওলাট আইনৰ প্ৰতিবাদ কৰিবলৈ আৰু জনপ্ৰিয় নেতা ডক্টৰ
শফিক উদ্দিন কিচলু আৰু ডক্টৰ সত্যপালৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে এখন শান্তি সভা অনুষ্ঠিত হয় বা গঠন হয়। সেইদিনা বৈশাখী উৎসৱ আছিল। সামৰিক প্ৰধান জেনেৰেল ডায়াৰে সশস্ত্ৰ বাহিনীলৈ কোনো সতৰ্কবাণী নিদিয়াকৈ সভাৰ একমাত্ৰ ঠেক প্ৰৱেশদ্বাৰেৰে বন্ধ কৰি নিৰীহ জনতাৰ ওপৰত গুলীবৰ্ষণৰ নিৰ্দেশ দিয়ে আৰু চৰকাৰী হিচাপত ৩৭৯ জন আৰু বেচৰকাৰী হিচাপত হাজাৰৰো অধিক লোক ইয়াত নিহত হয়। আৰু এই নৃশংস ঘটনাৰ প্ৰতিবাদ ৰবীন্দ্ৰনাথ ঠাকুৰে ব্ৰিটিছক নাইট উপাধি ঘূৰাই দিছিল আৰু ইয়াকে জালিয়ানৱালাবাগৰ হত্যাকাণ্ড বোলা হৈছিল। তাৰপিছত আছে গান্ধী আৰোণ চুক্তি কি, ইয়াৰ চৰ্তসমূহ কি কি আছিল। 1931 চনৰ 5 মাৰ্চ তাৰিখে মহাত্মা গান্ধী আৰু ভাৰতৰ ভাইচৰয় লৰ্ড আৰোণৰ মাজত এখন চুক্তি স্বাক্ষৰিত হয়। ইয়াকে গান্ধী আৰোণ চুক্তি বুলি কোৱা হৈছিল। ইয়াৰ চৰ্তসমূহ হ'ল কংগ্ৰেছে আইন অমান্য আন্দোলন স্থগিত ৰাখিব লাগিব। 2 নম্বৰ, গান্ধীজীয়ে দ্বিতীয় ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰিব লাগিব। 3 নম্বৰ, চৰকাৰে হিংসাত্মক কাৰ্যকলাপত লিপ্ত নোহোৱাসকলক ৰাজনৈতিক বন্দীক মুক্তি দিব লাগিব। 4 নম্বৰ, উপকূলীয় অঞ্চলৰ লোকসকলে নিজৰ ব্যৱহাৰৰ বাবে নিমখ তৈয়াৰ কৰাৰ অনুমতি দিব লাগিব। তাৰপিছত আছে 8 নম্বৰ, দাণ্ডী যাত্ৰা কি। ব্ৰিটিছ চৰকাৰৰ নিমখ আইনৰ ওপৰত লগোৱা বা প্ৰতিবাদত 1930 চনত 12 মাৰ্চ তাৰিখে মহাত্মা গান্ধীয়ে নিজৰ 78 গৰাকী সতীৰ্থক লৈ সবৰমতী আশ্ৰমৰ পৰা গুজৰাটৰ সাগৰ পাৰ দাণ্ডী নামৰ ঠাইডোখৰলৈ 24 দিনীয়া খোজকঢ়া বা যাত্ৰা কৰিছিল। তাকে দাণ্ডী যাত্ৰা বোলা হৈছিল। 6 এপ্ৰিল তাৰিখে গান্ধীজীয়ে দাণ্ডীত উপস্থিত হৈছিলগৈ আৰু ব্ৰিটিছৰ লোনাইন ভংগ কৰিছিল। ভাৰত বিভাজনৰ 2টা কাৰণ, মুছলিম লীগৰ দ্বিজাতি তত্ত্ব, ৰিয়াত এবং মুছলিম মহম্মদ আলী জিন্নাই দ্বিজাতি তত্ত্ব আগবঢ়াইছিল আৰু ব্ৰিটিছ চৰকাৰৰ ভাগ আৰু শাসন কৰা নীতি, ডিভাইড এণ্ড ৰুল পলিচি, এই 2টা কাৰণত ভাৰত বিভাজন হৈছিল। অসহযোগ আন্দোলনৰ ইতিবাচক আৰু নেতিবাচক দিশসমূহ কি কি উল্লেখ কৰা। ইতিবাচক বা গঠনমূলক দিশ, জাতীয় বিদ্যালয় আৰু বিদ্যাপীঠ যেনে কাশী বিদ্যাপীঠ, জামিয়া মিলিয়া স্থাপন। তাৰপিছত আছে খাদী আৰু যঁতৰৰ প্ৰচলনৰ দ্বাৰা আত্মনিৰ্ভৰশীলতা বৃদ্ধি। তাৰপিছত আছে হিন্দু মুছলমানৰ মাজত একতা স্থাপন কৰা। তাৰপিছত আছে সমাজৰ পৰা অস্পৃশ্যতা বা জাতিভেদ প্ৰথা দূৰ কৰাৰ প্ৰয়াস কৰা। তাৰপিছতটো আছে কুৱেশ্যন নেতিবাচক বা বৰ্জনমূলক। 1 নম্বৰটো আছে চৰকাৰী স্কুল কলেজ আৰু আদালত বৰ্জন কৰা। তাৰ 2 নম্বৰটো আছে ব্ৰিটিছ চৰকাৰে দিয়া খিতাপ বা উপাধি বৰ্জন কৰা বা ত্যাগ কৰা। তাৰপিছত আছে বিদেশী কাপোৰ বা সামগ্ৰী বৰ্জন কৰি জুই লগাই দিয়া। তাৰপিছতটো আছে চৰকাৰী উৎসৱ অনুষ্ঠান বৰ্জন কৰা। তাৰপিছতটো আছে ক্ৰিপছ মিছন কি আছিল, কিয় বিফল হ'ল, ক্ৰিপছ মিছন কি আছিল। দ্বিতীয় বিশ্বযুদ্ধত ভাৰতীয়সকলৰ সহায় লাভৰ উদ্দেশ্যে ব্ৰিটিছ মন্ত্ৰী চাৰ্লছ ষ্টাফৰ্ড ক্ৰিপছৰ নেতৃত্বত 1942 চনত এক প্ৰতিনিধি দল ভাৰতলৈ আহে। ইয়াকে ক্ৰিপছ মিছন বোলে। ইয়াৰ ব্যৰ্থ হোৱাৰ কাৰণে ক্ৰিপছ মিছনে আগবঢ়োৱা প্ৰস্তাৱ ভাৰতত পুনৰ স্বাধীনতাৰ পৰিৱৰ্তে যুদ্ধৰ পিছত ডমিনিয়নৰ ষ্টাৰ্টছ আংশিক স্বায়ত্তশাসন দিয়াৰ কথা আছিল, যিটো কংগ্ৰেছ আৰু মুছলিম লীগে 2টা দলে প্ৰত্যাখ্যান কৰিছিল আৰু গান্ধীয়ে ইয়াক এখন দেউলীয়া বেংকৰ ভৱিষ্যত তাৰিখৰ চেক বুলি কৈছিল আৰু সেইকাৰণে ক্ৰিপছ মিছন ব্যৰ্থ হৈছিল। তাৰপিছত আছে কেবিনেট মিছন কি, ই কিয় ভাৰতলৈ আহিছিল। কেবিনেট মিছন হ'ল 1946 চনত ব্ৰিটিছ প্ৰধানমন্ত্ৰী লৰ্ড ক্লিমেণ্ট এটলীয়ে ভাৰতৰ হাতলৈ শান্তি আৰু মৰ্যাদাৰ ক্ষমতাৰ হস্তান্তৰৰ উপায় বিচাৰি ব্ৰিটিছ মন্ত্ৰীসভাৰ 3জন সদস্য পেট্ৰিক লৰেন্স, ষ্টাফৰ্ড ক্ৰিপছ এণ্ড লৰ্ড এ.বি. আলেকজাণ্ডাৰ এই দল পঠিয়াই আৰু ইয়াকে কেবিনেট মিছন বোলে। ভাৰতৰ বাবে এখন সংবিধান ৰচনা কৰিবলৈ এখন সংবিধান সভা গঠন আৰু ভাৰতীয় নেতাসকলৰ হাতত শাসন ক্ষমতা অৰ্পণ কৰাৰ বাবে। তাৰপিছত আছে যে দ্বিতীয় ঘূৰণীয়া মেজমেল ক'ত আৰু কেতিয়া অনুষ্ঠিত হৈছিল, তাত প্ৰতিনিধিত্ব কৰা ভাৰতীয় কংগ্ৰেছ নেতা কোন আছিল। দ্বিতীয় ঘূৰণীয়া মেজমেল 1931 চনত লণ্ডনত অনুষ্ঠিত হৈছিল। প্ৰতিনিধি নেতা ভাৰতীয় জাতীয় কংগ্ৰেছৰ একমাত্ৰ প্ৰতিনিধি হিচাপে মহাত্মা গান্ধী অংশগ্ৰহণ কৰিছিল আৰু লগত আছিল সৰোজিনী নাইডু। 14 নম্বৰ, নেহৰু প্ৰতিবেদন কি। 1928 চনত ব্ৰিটিছ চৰকাৰৰ চাইমন কমিছনক প্ৰত্যাখ্যান জনাই পণ্ডিত জৱাহৰলাল নেহৰুৰ অধ্যক্ষতাত ভাৰতীয় নেতাসকলে ভাৰতৰ বাবে এখন ভৱিষ্যতৰ সংবিধান ৰচনা কৰাৰ কাৰণে লাহোৰ অধিৱেশন কি আছিল। 1929 চনত জৱাহৰলাল নেহৰুৰ নেতৃত্বত পুৰাণিত লাহোৰত জাতীয় কংগ্ৰেছৰ ঐতিহাসিক অধিৱেশন অনুষ্ঠিত হয়। ইয়াৰ মূল গুৰুত্ব আছিল যে ইয়াত কংগ্ৰেছে প্ৰথমবাৰৰ বাবে পূৰ্ণ স্বৰাজ বা সম্পূৰ্ণ স্বাধীনতাৰ প্ৰস্তাৱ গ্ৰহণ কৰে আৰু তাৰ 1929 চনৰ 26 জানুৱাৰীৰ দিনা ভাৰতৰ প্ৰথম স্বাধীনতা দিৱস হিচাপে উদযাপন কৰাৰ সিদ্ধান্ত লয়। তাৰপিছত আছে যে চাইমন কমিছন কি বা চাইমন আয়োগ কি। 1927 চনত ব্ৰিটিছ চৰকাৰৰ 4জন সদস্য চাইমনৰ নেতৃত্বত 7জনীয়া এটা সাংবিধানিক কমিছন গঠন কৰিবলৈ ভাৰতলৈ পঠিয়াইছিল, যাৰ কাম আছিল ভাৰতৰ শাসন সংস্কাৰ পৰ্যালোচনা কৰা। যিটো কমিছন এজনো ভাৰতীয় সদস্য নাছিল আৰু সেয়ে ভাৰতীয়সকলে ইয়াক বগা কমিছন বুলি কৈছিল। চাইমন গো বেক বুলি ধ্বনি দিছিল। মুছলিম লীগ কি, কেতিয়া গঠন হৈছিল। মুছলিম লীগ হৈছে ব্ৰিটিছ ভাৰতৰ মুছলমানসকলৰ ৰাজনৈতিক স্বাৰ্থ সুৰক্ষাৰ বাবে গঠিত এটা দল। 1906 চনৰ 30 ডিচেম্বৰ তাৰিখে ঢাকাৰ নবাব ছলিমুল্লাহৰ নেতৃত্বত এই দল গঠন কৰা হয় আৰু এই
আৰু তাৰপিছত আছে ভাৰত ত্যাগ আন্দোলন কিয় ভাৰত ত্যাগ আন্দোলনক কিয় আগষ্ট বিপ্লৱ বুলি কোৱা হয়? 1942 চনৰ আগষ্ট মাহৰ তাৰিখে মুম্বাইত মহাত্মা গান্ধী নেতৃত্বত এই ঐতিহাসিক আন্দোলনৰ সূচনা হৈছিল আৰু সেই সমগ্ৰ ভাৰতত কঁপাই যোৱা এই গণ বিপ্লৱ আগষ্ট মাহত আৰম্ভ হৈছিল, সেয়ে ইয়াক আগষ্ট বিপ্লৱ বুলিও কোৱা হয়। তাৰ পিছৰ কুৱেশ্যন আছে, পিছৰটোত দিয়া আছে যে ভাৰত ত্যাগ আন্দোলনৰ কাৰণসমূহ কি কি আছিল? ক্ৰিপছ মিছনৰ ব্যৰ্থতা ভাৰত ত্যাগ আন্দোলনৰ মূল কাৰণ। তাৰপিছত দ্বিতীয় বিশ্বযুদ্ধৰ বাবে ভাৰতত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য অস্বাভাৱিকভাৱে বৃদ্ধি পাইছিল আৰু খাদ্য সংকট দেখা দিছিল। জাপানৰ ভাৰত আক্ৰমণৰ ভাবুকি আৰু গান্ধীজীয়ে অনুভৱ কৰিছিল যে ব্ৰিটিছে ভাৰতত থকা ভাবি জাপানে আক্ৰমণ কৰিব পাৰে, গতিকে ব্ৰিটিছ তৎকালে আঁতৰি যাব লাগে। তাৰপিছত কুৱেশ্যন আছে, তাৰপিছৰ কুৱেশ্যন দিয়া আছে মহাত্মা গান্ধীৰ বিষয়ে এটি টোকা লিখা। মহাত্মা গান্ধীৰ বিষয়ে এটি টোকা লিখিব দিছে। মহাত্মা গান্ধীৰ সম্পূৰ্ণ নাম হ'ল মোহনদাস কৰমচান্দ গান্ধী। 1869 চনৰ 2 অক্টোবৰ তাৰিখে গুজৰাটৰ পোৰবন্দৰ নামৰ ঠাইত জন্মগ্ৰহণ কৰে। তেওঁ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ মূল কাণ্ডাৰী বা ৰাষ্ট্ৰপিতা বুলি তেওঁৰ জনা যায়। তেওঁ দক্ষিণ আফ্ৰিকাত বৰ্ণবৈষম্যৰ বিৰুদ্ধে যুঁজি ভাৰতৰ উভতি আহে আৰু সত্যাগ্ৰহ আৰু অহিংসা আন্দোলনৰ যোগেদি স্বাধীনতা আন্দোলনৰ পৰিচালনা কৰে আৰু তেওঁৰ নেতৃত্বত অসহযোগ আইন অমান্য আন্দোলন আৰু ভাৰত ত্যাগ আন্দোলন গঢ়ি উঠিছিল। সমাজ সংস্কাৰক অস্পৃশ্যতা বৰ্জনৰ কুটিৰ শিল্পৰ বিকাশত গুৰুত্ব দিছিল আৰু 1948 চনত 30 জানুৱাৰী তাৰিখে নাথুৰাম গডছে তেওঁক গুলীয়াই হত্যা কৰিছিল। ভাৰতীয় জাতীয় সেনাবাহিনীৰ বিষয়ে এটি টোকা লিখা। ইণ্ডিয়ান নেশ্যনেল আৰ্মি। ভাৰতীয় জাতীয় সেনাবাহিনী ইণ্ডিয়ান নেশ্যনেল আৰ্মি বা আজাদ হিন্দ ফৌজ ধাৰণাটো প্ৰথম কেপ্টেইন মোহন সিঙে কৰিছিল, যদিও নেতাজী সুভাষ চন্দ্ৰ বসুৱে 1943 চনত ছিংগাপুৰত ইয়াৰ নেতৃত্ব গ্ৰহণ কৰি পুনৰ গঠন কৰে। মোক তেজ দিয়া, মই তোমালোকক স্বাধীনতা দিম বাণীৰে নেতাজীয়ে সৈনিকসকলক অনুপ্ৰাণিত কৰিছিল আৰু এই বাহিনীয়ে ব্ৰিটিছৰ বিৰুদ্ধে সহস্ৰ সংগ্ৰাম কৰি ভাৰতৰ মণিপুৰ আৰু কহিমা পৰ্যন্ত সহস্ৰ অভিযান চলাবলৈ সক্ষম হৈছিল। তাৰপিছত 22 নম্বৰ অসহযোগ আন্দোলনৰ কাৰণসমূহ কি কি আছিল? ৰাওলাট আইন। ব্ৰিটিছ চৰকাৰে 1919 চনত যিকোনো ব্যক্তিক বিনা বিচাৰে কাৰাগাৰত ৰখাৰ ক্ষমতা দিয়া কলা আইনৰ প্ৰতিবাদ এটা আইন প্ৰৱৰ্তন কৰি ইয়াকে ৰাওলাট আইন। জালিয়ানৱালাবাগৰ হত্যাকাণ্ড 1919 চনত নিৰীহ ভাৰতীয়ৰ ওপৰত কৰা গুলী বৰ্ষণ আৰু ন্যায় বিচাৰি আন্দোলন হৈছিল। খিলাফত আন্দোলন। ব্ৰিটিছ চৰকাৰে মুছলমানসকলৰ ধৰ্মগুৰু খলিফাক কৰা অপমান আৰু অন্যায়ৰ বিৰুদ্ধে হিন্দু মুছলমান একত্ৰিত হৈ প্ৰতিবাদ কৰিছিল। অৰ্থনৈতিক শোষণ। প্ৰথম বিশ্বযুদ্ধৰ পিছত চৰম দৰিদ্ৰতা আৰু মূল্যবৃদ্ধিৰ প্ৰতিবাদ হৈছিল। আইন অমান্য আন্দোলন কিয় হৈছিল? মহাত্মা গান্ধীয়ে কিয় আন্দোলন বন্ধ কৰিব লগা হৈছিল? কিয় হৈছিল? ব্ৰিটিছ চৰকাৰে গান্ধীজীৰ 11 দফীয়া দাবী যেনে নিমখ কৰ বাতিল কৰা, মাটিৰ খাজনা কমোৱা আদি প্ৰত্যাখ্যান কৰাৰ বাবে 1930 চনত আন্দোলন আৰম্ভ কৰে। 1931 চনত ভাইচৰয় লৰ্ড আৰোনৰ সৈতে হোৱা গান্ধী আৰোন চুক্তিৰ চৰ্ত অনুসৰি দ্বিতীয় ঘূৰণীয়া মেজমেলত অংশ ল'ব। তাৰপিছত আছে ৰাওলাট আইন কি? ইয়াৰ চৰ্তসমূহ কি কি আছিল? 1919 চনত ছাৰ ছিডনী ৰাওলাটৰ অধ্যক্ষতাত ব্ৰিটিছ চৰকাৰে ভাৰতৰ বৈপ্লৱিক আন্দোলন দমন কৰিবলৈ এখন কলা আইন পাছ কৰিছিল। ইয়াকে ৰাওলাট আইন বুলি কোৱা হৈছিল। চৰ্ত: পুলিচে সন্দেহযুক্ত যিকোনো ব্যক্তিক বিনা ৱাৰেণ্ট বা জাননী নিদিয়াকৈ গ্ৰেপ্তাৰ কৰিব পাৰিব। চৰকাৰী বিৰোধী কাৰ্যকলাপৰ বাবে বিনা বিচাৰে গুপুত বা বিচাৰ 2 বছৰ পৰ্যন্ত ফাটেকত বা জেলত ৰাখিব। বন্দী সপক্ষে কোনো উকিলে আপিল কৰিব নোৱাৰিব আৰু এইখিনি